এতিয়া প্ৰায় বিহাৰ ক্ৰছ কৰিম আৰু আমি ট্ৰেইনত যাই আছোঁ। আপোনালোকৰ জাৰ্ণিটো বেছি দেখুওৱা নাই কাৰণ আপোনালোকে জানে মই ট্ৰেইনৰ জাৰ্ণি কেতিয়াও নেদেখাওঁ, এটা দুটা শ্বট দেখাই দিওঁ। আমাৰ মেইন জাৰ্ণি ষ্টাৰ্ট হ'ব দিল্লীৰ পৰা। তো হে এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক মই প্ৰমিছ কৰিছিলোঁ যে যেতিয়াই 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আমি এটা নতুন ট্ৰিপ প্লেন কৰিম। গতিকে 1000 ছাবস্ক্ৰাইবাৰ আপোনালোকে বহুত সোনকালে কৰি দিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ। এতিয়া আমি দিল্লীত আছোঁ, আমি আহিলোঁ দিল্লী। ট্ৰেইনৰ জাৰ্ণিটো বহুত বেছি হেক্টিক হয়, তাৰ বাবে আমি বেছিভাগ আপোনালোকক নেদেখালোঁ, স্কিপ কৰিলোঁ। এতিয়া দিল্লীৰ পৰা আমাৰ জাৰ্ণিটো আপোনালোক গোটেইখিনি দেখাম। ইয়াতে আমাৰ কাষতে হোটেল দিছে, তাতেই আমি এতিয়া ফ্ৰেছ হৈ আছোঁ। গতিকে 5টা বজাত আমি যাম বাছলৈ, তাৰ পৰা কাটৰা বৈষ্ণোদেৱী। আৰু এইবাৰ এটা ছাৰপ্ৰাইজ আছে, অকল বৈষ্ণোদেৱী নহয়, তাৰ লগত বহুত কিবা কিবি প্লেন আছে, আপোনালোকে জানিব পাব সেইবোৰ। কিন্তু তাৰ কাৰণে আপোনালোকে কণ্টিনিউ কৰি থাকিব লাগিব ব্লগ চোৱাটো। আপোনালোকে চাই থাকক, কণ্টিনিউ কৰি থাকক, ছাবস্ক্ৰাইব কৰি থাকক, শ্বেয়াৰ কৰি থাকক। তো আমি এনেকুৱা 2টা পেকেট আনিছিলোঁ ৰাতি খাবলৈ, আমি এটাও শেষ কৰিব নোৱাৰিলোঁ। এয়া হাৰ মানি বহি আছে। গিভ আপ কৰিলি নেকি? গিভ আপ বহুত বেছি থাকে, ইয়ালৈকে আছে। গতিকে আপোনালোকক যদি বহুত বেছি স্নেক্সৰ প্ৰয়োজন এইটো ল'ব পাৰে, 50 টকা এইটো ল'ব পাৰে। চিনেমা হলত এইটো লৈ যাব, টেনশ্যনে নাই, বহুত বেছি থাকে। তো যোৱাবাৰ আহোঁতে আমি ইয়াতে আছিলোঁ আৰু এইবাৰ আমি অলপ আগত আছোঁ, কাৰণ এইবাৰ আমি দিল্লীৰ পৰা ট্ৰেভেল এজেঞ্চিৰ আণ্ডাৰত আহিছোঁ। গতিকে আমাক তেওঁলোকে ঠিক কৰাই দিছে হোটেলখন, দেখাই আছোঁ আপোনালোকক। তো এইবাৰ আমি আছোঁ ইয়াতে। That's a good deal. Mamãe, você olha, vocês daí. তো আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল, আমি 50% মান কমপ্লিট কৰি দিলোঁ। এতিয়া আমি হিমকটিৰে 5 কিলোমিটাৰমান গ'লে আমি পাই যাম বৈষ্ণোদেৱী। তাৰপিছত বাবা বেৰনাথ যাবলৈ আমি আৰু ওপৰত 5 কিলোমিটাৰ যাব লাগিব। গতিকে ইয়াত গান বাজি আছে, ভক্তগণ বহুত বেছি আজি, বহুত বেছি ভিৰ মানুহৰ, ভাল লাগিছে আহি। আৰু এতিয়া আমি ঘূৰা নোহোৱা ৰাস্তাটোত আছোঁ। মই আগৰবাৰ আহোঁতে কৈছোঁ 2টা ৰাস্তা আছে, আধাৰ পৰা এটাত ঘূৰা পায়, এটাত ঘূৰা নাপায়। গতিকে হিমকটিৰ ৰাস্তাটো ল'বলৈ আপোনালোকে নাপাহৰিব, কাৰণ 1 কিলোমিটাৰ কম হয় আৰু প্লাছ পইণ্টটো হয় যে ইয়াত ঘূৰা নাথাকে। গতিকে এতিয়া বলক আগুৱাই গৈ থাকোঁ। তো আমি আহি আছোঁ, এতিয়া 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ বাকী আছে, কিন্তু অকস্মাত বতৰটো চেঞ্জ হৈ গ'ল। আপোনালোকক মই দেখাই আছোঁ, বতৰটো বৰ্তমান ঠাণ্ডা হৈছে। আমি কাপোৰো আনা নাই, কি কৰা যায় দেখা যাওক। বতৰটো এবাৰ দেখাই দিয়া। তো আমি আহি এতিয়া 1.5 কিলোমিটাৰমান বাকী আছে আৰু সৌটো মন্দিৰ আপোনালোকে দেখিবলৈ পাইছে। কি সুন্দৰ এটা পৰিৱেশ, কি সুন্দৰ এটা ভিউ পাহাৰৰ মাজত। এনেদৰে অতিক্ৰম কৰি আমি মন্দিৰ আহি পালোঁ, মন্দিৰৰ প্ৰাংগণ আহি পালোঁ। ইয়াতে লকাৰ ৰুমৰ ব্যৱস্থা আছে, কিন্তু আমি এইবাৰ লকাৰ ৰুম নল'লোঁ, আমি হাততেই ৰাখিছোঁ। তেনেদৰেই আমি মেনেজ দিছোঁ আৰু। কিন্তু লকাৰ ৰুমত লাইন কাৰণে আমি নগ'লোঁ। মানুহৰ ভিৰ চাব পাৰে, বহুত ভক্তগণৰ সমাগম হৈছে এইবাৰ। তো এতিয়া ৰাতিৰ বাজে 3টা আৰু বহুত বেছি ঠাণ্ডা। আমি 3জন নামি আহিলোঁ। যোৱাতে আমাৰ 6-7 ঘণ্টামান লাগিলে, কিন্তু আহোঁতে আমি 3 ঘণ্টাত গোটেইখিনি কাভাৰ কৰিলোঁ। এতিয়া 800 মিটাৰমান আছে হোটেল ৰুমলৈকে আমি গৈ আছোঁ, অলপ অটো পাম। গতিকে আমি 3জন আহিছোঁ, 7জন আহিব আছে, তেওঁলোক আহি আছে। গতিকে এতিয়া বলক হোটেল ৰুমলৈ। তো বহুত বেছি ঠাণ্ডা বাবে এইখন কিনি ল'লোঁ। এইখনৰ দাম তলত যদিও 70-80 টকা, তাত আমি 250 টকাৰে কিনিলোঁ। তো এইটোৱে পৰিস্থিতি হিচাপে বস্তুৰ দাম দৰ বাঢ়ি যায়, উপায় নাই। গতিকে বলক হোটেল ৰুমলৈকে যাওঁ। তো উভতি আহোঁতেও আপোনালোকে দোকানবোৰ খোলাই পাব। মাছাজ পাৰ্লাৰ আছে, কিন্তু মই ছাজেষ্ট কৰিম যে মাছাজ নল'ব, কাৰণ খোজকাঢ়ি আহিছে, ভৰি বেছি বিষাব, ৰুমত গৈ থাকিব নোৱাৰিব। এতিয়া মোৰ লগত কোন কোন আহিছে মই দেখাব নোৱাৰিলোঁ এইটো ব্লগত, যিহেতুকে সকলোৰে উঠা নামা টাইমটো বেলেগ বেলেগ হয়। গতিকে দেখাব নোৱাৰিলোঁ, কিন্তু নেক্সট ব্লগৰ পৰা সকলোকে দেখিব। টিল দেন টাটা, বাই বাই।